আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ যি চৰকাৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত চৰকাৰে শিক্ষাৰ যি আন্তঃগাঁথনি আমি দুটা বিষয়ত খুব গুৰুত্ব দিওঁ, শিক্ষা আৰু স্বাস্থ্য। আৰু এই ক্ষেত্ৰত যাতে আমি আধুনিক সকলো ইনফ্ৰাষ্ট্ৰাকচাৰ আন্তঃগাঁথনি আমি গ্ৰাম্য অঞ্চলসমূহতো যোগান ধৰি অন্যান্য আগশাৰী অঞ্চল গুৱাহাটী দিল্লীৰ নিচিনাকৈ যাতে আমি আমাৰ ৰুৰেল অঞ্চলৰ ল'ৰা ছোৱালীবোৰকো আমি বেছিক ইনফ্ৰাষ্ট্ৰাকচাৰখিনি দিব পাৰোঁ, তাৰ কাৰণে আমাৰ চৰকাৰে প্ৰচেষ্টা কৰি আহিছে। মই ৰাইজক কৈছোঁ যে আজি আমাৰ যদি RIDF স্কিমটো আজি মই উদ্বোধন কৰিছোঁ, এইটো মই তেতিয়া MLA হোৱাই নাছিলোঁ, তেতিয়া দিয়া হৈছে। আৰু এইটো কোনে দিছিল? ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই। আমি এনেকুৱা নহয় যে আমি কংগ্ৰেছ, সেই সময়ত ইয়াত কংগ্ৰেছৰ বিধায়কজন আছিল, কিন্তু তাৰপিছতো কিহৰ কাৰণে দিছিলে যে আমি সবকা সাথ সবকা বিকাশৰ কথা কওঁ, যিটো কংগ্ৰেছে চিলেক্টিভ ডেভেলপমেণ্ট কৰে, তাৰ বিপৰীতে বিজেপিয়ে সদায় অভাৰঅল এণ্ড ইনক্লুচিভ ডেভেলপমেণ্ট, ইনক্লুচিভ গ্ৰোথৰ কথা কয়। গতিকে এই শিঙিমাৰীৰ যিখন মহম্মদ আলী বিদ্যালয়, এই গোটেই মধ্য অসমৰ এক খুব আগশাৰীৰ শিক্ষা অনুষ্ঠান। এই অঞ্চলটো বহুসংখ্যক বিশিষ্ট ব্যক্তি ইয়াত পঢ়া শুনা কৰি পেলাই নিজকে ব্যক্তি হিচাপে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে। গতিকে অঞ্চলটো এখন আগশাৰীৰ শিক্ষানুষ্ঠান হিচাপে আজি মই নিজেই এই অঞ্চলটো মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত যি শিক্ষাৰ উন্নয়ন, এই উন্নয়নৰ অংশস্বৰূপে আজি যি RIDF স্কিমৰ এই কাম মই আধাৰশিলা স্থাপন কৰিব পাৰি নিজে খুব আনন্দিত হৈছোঁ আৰু আশা কৰিছোঁ যে অনাগত সময়তো গোটেই সামগ্ৰিক শৈক্ষিক উন্নয়নৰ ক্ষেত্ৰত আমি এটা বিশেষ গুৰুত্বপূৰ্ণ ভূমিকা ল'বলৈ আমি সক্ষম হ'ম। প্ৰায় কিমান কোটি ব্যয় সাপেক্ষে নিৰ্মাণ হ'ব বিদ্যালয়খন? প্ৰায় 7 কোটিতকৈ ওপৰৰ ব্যয় সাপেক্ষে এইটো নিৰ্মাণ হ'ব। আধুনিক এটা স্মাৰ্ট ক্লাছ হ'ব, তাত 14টা ক্লাছৰুম হ'ব, খুব বিজ্ঞানসন্মত ৱাছৰুম হ'ব, টয়লেট হ'ব, ছাত্ৰীসকলৰ বাবে বিশেষ সুবিধা থাকিব, লাইব্ৰেৰী সুবিধা থাকিব। চ' আপোনালোকে চাব যে আৰু হয়তো অনাদাৰ 4-5 বছৰৰ ভিতৰত অসমৰ ভিতৰুৱা অঞ্চলসমূহৰ শিক্ষানুষ্ঠানসমূহো আমি গুৱাহাটী এখন ভাল শিক্ষানুষ্ঠানৰ লগত ফেৰ মাৰিব পৰাকৈ আমাৰ চৰকাৰে প্ৰস্তুত কৰি তুলিব। মই এইখিনি কথা এটা কাৰণে কৈছোঁ, আমি খুব আত্মবিশ্বাসী। মই আগন্তুক 4-5 বছৰ বুলি এটা কাৰণে কৈছোঁ যে আমাৰ চৰকাৰে আহিব আকৌ, এইটো ক্ষেত্ৰত আমি সম্পূৰ্ণৰূপে আত্মবিশ্বাসী। ছাৰ, এটা কথা যে এই ক্ষেত্ৰত অৱশিক্ষকৰ বদলি যিটো নিযুক্তি, এই ক্ষেত্ৰত আপুনি কি ক'ব? চাওক, ইতিমধ্যে এই ক্ষেত্ৰত মাননীয় শিক্ষামন্ত্ৰীয়ে গোটেইখিনি বিষয় স্পষ্ট কৰিছে যে আমাৰ চৰকাৰে যেতিয়া কিবা এটা কাম কৰে এটা লং টাৰ্ম ভিজন লৈ কাম কৰে। চৰকাৰে যেনেকৈ এমপ্লয়মেণ্টৰ ক্ষেত্ৰত কাম কৰিছে, নিবনুৱাৰ ক্ষেত্ৰত শিক্ষক নিযুক্তি দিয়াৰ ক্ষেত্ৰত কাম কৰিছে, ঠিক তেনেদৰে কিছু সংখ্যক ক্ষেত্ৰত কিছু কোৱালিটি এডুকেশ্যন দিবৰ কাৰণে চৰকাৰে চেষ্টা কৰিছে। গতিকে সকলো আঁচনিৰ ক্ষেত্ৰত আমি পটককৈ সমালোচনা কৰাতকৈ ইয়াৰ প্ৰ'জ এণ্ড কনছ কি আছে, মই হয়তো আজি এই বিষয়টোত মোৰ বহুত বেছি কনচেপ্ট মোৰ ক্লিয়াৰ নাই, কিন্তু মই ভাবোঁ যে সকলো বস্তুৰ প্ৰ'জ এণ্ড কনছ ভালকৈ বিচাৰ বিবেচনা কৰি উভয় পক্ষৰ লগত আলোচনা কৰি ইতিমধ্যে মাননীয় শিক্ষামন্ত্ৰীৰ বিষয়ে মহোদয়ে এই স্থিতি স্পষ্ট কৰিছে। আমাৰো সেই ক্ষেত্ৰত সেইটোৱে মত হ'ব। চাওক, এতিয়া মই কথাটো কৈছোঁ, এতিয়া ৰকিবুল হুছেইন ডাঙৰীয়াই মোৰ বিষয়ে ভালকৈ ক'ব নেকি? নকয়। তানজিল হুছেইনে ভালকৈ ক'ব নেকি? নকয়। গতিকে যিগৰাকীয়ে মোৰ বিষয়ে মানে কমপ্লেইন কৰিছে, আপুনি তেখেতসকলৰ বেকগ্ৰাউণ্ডটো জানে। তেখেত কোনোবা ভালকৈও নাজানো, মাহঁতে মোৰ ওচৰত আহিছিল কিবা অৰুণোদয় কৰি দিব লাগে, মই অৰুণোদয় দিব লাগে, পিছত গম সেইবোৰৰ ক্ষেত্ৰতো কিবা পইচা পাতিৰ লেনদেন হৈছে। গতিকে প্ৰথম কথা হৈছে চব মানুহৰ চব ক্ষেত্ৰত স্থিতি বা ব্যক্ত কৰিবৰ কাৰণে আমাৰ মানে আমি নিজে নিবিচাৰোঁ, প্ৰথম কথা। দ্বিতীয় কথা, আমাৰ যিটো ট্ৰেক ৰেকৰ্ড, প্ৰথম কথা আমাক মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে স্থিতি স্পষ্টভাৱে কৈছে। মোকতো আমাৰ ইয়াত গোটেই বিজেপিৰ মানুহখিনি আছে, মোকতো কমপ্লেইনহে কৰিছে যে দাদা আপুনি পঞ্চায়ত গঠনত একেবাৰে সোমোৱা নাই। মই মুখ্যমন্ত্ৰী মহোদয়ে বাৰম্বাৰ কৈছে ৰাইজৰ দ্বাৰা নিৰ্বাচিত প্ৰতিনিধি, গতিকে ৰাইজৰ দ্বাৰা নিৰ্বাচিত হ'ব। মোৰ লগত নিশ্চয় আমাৰ AGP প্ৰেচিডেণ্টো আছে, আবু বকৰ ছিদ্দিক ডাঙৰীয়া আছিলে অলপ আগলৈকে। গতিকে প্ৰথম কথা কি হৈছে, মই এটা কথাই অনুৰোধ জনাম, যোন মানুহে যি কমপ্লেইন নকৰক কিয় এটা বেকগ্ৰাউণ্ড থাকিব লাগে। বহুতেতো বহুত কমপ্লেইন কৰিব পাৰে, প্ৰথম কথা। গতিকে এনেকুৱাটো থাকিবই, ইয়াৰ ক্ষেত্ৰত বিভিন্ন বহুত ধৰণৰ কথা থাকে। এটা অভিযোগ তুলিছে আপুনি গুণ্ডা লগাই মানে ধন সংগ্ৰহ কৰাই আছে সামগ্ৰী। না সেইটোৱে মানে মই তাকে কৈছোঁ, নাই এতিয়া যোনে অভিযোগ কৰিছে কাইলৈ পৰহিলৈ তেনেকৈ ঢেৰ অভিযোগ কৰিব। কাইলৈ পৰহিলৈ ইয়াতকৈ বেছি এতিয়া তেওঁৰ বেকগ্ৰাউণ্ড কি? এতিয়া মই শুনা মতেতো সেই মহিলাগৰাকীয়ে মোৰ ইলেকশ্যনৰ সময়ত ভিতৰুৱাকৈ কংগ্ৰেছক চবখিনি খবৰ প্ৰদান কৰিছে। গতিকে অন বিহাফ অফ ৰকিবুল হুছেইন, অন বিহাফ অফ কংগ্ৰেছ এইখিনি কৰিছে নেকি? গতিকে মই প্ৰথম কথা কি হৈছে, এইবোৰ কথাত যদি বেছি মন কাণ দি থকা যায়, এইবোৰ কথাত মোৰ নিজৰে কামখিনি বাধা দিব। গতিকে এইবোৰ কথাত আমি কেয়াৰো নকৰোঁ, ৰাইজে জানে, জনগণে জানে, আৰু এইবোৰ কথা লৈ পেলাই আমি বিচলিতও নহয়। এইবোৰ দিছ ইজ অল আৰ কংগ্ৰেছ কনস্পিৰেচি, আৰু সেইবোৰ যিবোৰ সংঘাত সেইবোৰ নিজৰ ভিতৰত সংঘাত।
গতিকে মিত্রতা থাকি তেখেতে আপোনাৰ চাওক মই যেতিয়া সুধিছোঁ তেওঁতো মিত্ৰতাত নাই, তেখেতেতো ইণ্ডিপেণ্ডেণ্ট খেলিছে। মিত্ৰতা কেনেকৈ থাকিল? তেওঁতো তেখেতে দলৰ স্থিতিয়ে মানা নাই, দলৰ চাৰ্কুলাৰ মানিছে নেকি? দলৰ চাৰ্কুলাৰে মানা নাই। গতিকে চাওক, এনেকুৱা কমপ্লেইনটো এদিনত মানুহে 100টা কৰিব, কিমান তেনেকৈ ডাঙৰ চবৰে এগেইনষ্টত কমপ্লেইন কৰি থাকে। কিন্তু এই কমপ্লেইন আপোনালোকে সোধাৰ কাৰণে মই কৈছোঁ, এইবোৰ লৈ পেলাই আমাৰ যিটো ভিজন, এটা ক্লিয়াৰ ট্ৰেন্সপাৰেঞ্চিত আমি কাম কৰিব লাগে। ৰাইজ আছে, যিকোনো মুহূৰ্ততো কাইলৈ মই আপোনালোকৰ এগেইনষ্টত ধেৰ কমপ্লেইন কৰি দিব পাৰোঁ যে আজি অমুকে তেনেকৈ কৈছে, তমুকে তেনেকৈ কৈছে, অমুক ৰিপৰ্টাৰ আহি তেনেকৈ কৈছে, মোক হেৰি কৰিছে। প্ৰথম কথা, তেখেতৰ যদি সৎ সাহস আছে 0.1% এটা প্ৰমাণ দিয়ক, তেতিয়াই গম পাম তেখেতে ৰকিবুল হুছেইনৰ চুতলিপিত কাম কৰা নাই বুলি। আৰু প্ৰথম কথা কি হৈছে, যিবোৰ মানুহে কমপ্লেইন কৰে সেই মানুহটো ক্ৰেডিবিলিটি থাকিব লাগিব নহয়। ক্ৰেডিবিলিটি কি আছে, তেখেতসকলৰ সামাজিক স্থিতি কি আছে, আপোনালোকে বিচাৰ বিবেচনা কৰিলে গম পাব।